আপুনি ভুল কৰিছে। হয়, এইকেইটা বেয়া অভ্যাস যদি আপোনাৰ আছে তেনেহ'লে আপুনি ভুল কাম কৰি আছে। জানো আহকচোন এই বেয়া অভ্যাসকেইটা। আপুনি শাৰীৰিক কাৰ্যকলাপ কৰেনে? যদি নকৰে তেনেহ'লে আপুনি ভুল কৰিছে। ডেইলি 1 ঘণ্টা বা 2 ঘণ্টা সময় উলিয়াই আপুনি খোজ কাঢ়ক আৰু লগতে বিভিন্ন ধৰণৰ শাৰীৰিক কাৰ্যকলাপবিলাক কৰক। মিছা ক'লেনো কি হ'ব, এই বেয়া অভ্যাসটো মোৰো আছে। কিন্তু মই ইয়াক শুধৰাই আছোঁ আৰু আপোনালোকেও শুধৰাওক। দ্বিতীয়টো বেয়া অভ্যাস হৈছে পেট ভৰাই খোৱা। আমি খোৱা খাদ্যবোৰ সদায় নিয়ন্ত্ৰিত মাত্ৰা এটাতহে খাব লাগে। দিনটোৰ বেছিভাগ সময় মোবাইল বা লেপটপ ইউজ কৰি থাকিব নালাগে। যদি কিবা কাৰণত কোনো মানসিক চাপে হেঁচা মাৰি ধৰিছে তেনেহ'লে ইয়াক আওকাণ কেতিয়াও নকৰিব। আৰু আজিকালি এটা ট্ৰেণ্ড হৈছে ৰাতি দেৰিকৈ খোৱাটো। যদি আপোনাৰ ৰাতি পৰ্যাপ্ত পৰিমাণৰ টোপনি নহয় তেনেহ'লে ই আপোনাৰ মানসিক আৰু শাৰীৰিক দুয়োটা স্বাস্থ্যতেই প্ৰভাৱ পেলাব। গতিকে মিনিমাম 6 ঘণ্টাটো আপুনি শুবই লাগিব। যদি এইকেইটা বেয়া অভ্যাস নাই তেনেহ'লে ইটছ ৱেল এণ্ড গুড, আৰু যদি আছে তেনেহ'লে আজিয়েই শুধৰাই লওক। ধন্যবাদ।